হেল্ল' নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আকৌ আপোনালোকৰ ওচৰলৈ পুনৰ সৰুকৈ ভিডিঅ' এটা লৈছিলোঁ আৰু আপোনালোকক সকলোকে মৰম যাচিছোঁ। মোক শিৱ পূজা খাবলৈ নিমন্ত্ৰণ কৰিছে, ৰূপনগৰলৈ গৈছিলোঁ আৰু সিদিনাখনে ভিডিঅ'টো উঠাই থৈ দিয়া আছিলে। আজিহে আপলোড কৰিছোঁ দেই, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আহি দেখা পালোঁ মই আইসকলে সকলোখিনি ফল প্ৰকাৰ কাটি যা যোগাৰ কৰি আছে। এয়া বগৰী, তৰমুজ, বুট আৰু ইফালে আছে কমলা চেলাই আছে আৰু কুঁহিয়াৰ কাটা হ'ল আৰু কলবিলাক এতিয়া কাটিব। ইফালে আপেল কাটি আছে, সকলোখিনি পূজালৈ যা যোগাৰ কৰি আছে। আৰু দুজনী ইফালে আহি দেখা পালোঁ আয়তীসকলে সূতা ভাং পায়স বনাইছে। পূজালৈ যিহেতু লাগে, শিৱ বাবা পূজালৈ লাগে, গতিকে আয়তীসকলে বনাইছে, জুইত সুন্দৰকৈ বনাই আছে। এয়া দুজনী তাৰপিছতে এতিয়া পূজা আৰম্ভ। আৰু মোক পিছফালে মাতি পঠালে, বাইদেউ আহকচোন, বিলাহী বেঙেনা জলকীয়াবোৰ কাটি যা যোগাৰ কৰি দিয়ক বুলি ক'লে। মই গ'লোঁ, গৈ দেখা পালোঁ কি সুন্দৰকৈ ভাইটিজনে পনীৰ টুকুৰা টুকুৰাকৈ কাটি আছে। ইমান ধুনীয়া বগা, ইমান ধুনীয়াকৈ টুকুৰা টুকুৰা কাটি আছে। যিহেতু ডাঙৰকৈ গোটাকৈ আনিছিলে, আগতে থেপলাকৈ পিচ কৰি লৈছে, তাৰপিছত টুকুৰা কৰি আছে। বিলাহী, মটৰ, পনীৰ বনাবলৈ যা যোগাৰ কৰি আছে এই ভাইটিজনে, দেখিছে। তাৰপিছতে বনাব আৰু টুকুৰা টুকুৰা কৰি লৈ শান্তিত ৰাখি থৈ দিছে। এতিয়া তাৰপিছত বনাব। আৰু ইফালে আহি দেখা পালোঁ বিলাহীতে ৰাখিছে। দাদাজনে ক'লে, ভণ্টি বিলাহীখিনি কাটি দিয়াচোন বুলি ক'লে। দাদাই চাহ খাই আছে। তাৰপিছত মই ক'লোঁ আগতে বেঙেনাখিনি কাটি লওঁ, তাৰপিছত বিলাহী কাটিম বুলি ক'লোঁ। তাৰপিছত বেঙেনা মই পিচ পিচ কৰি আছোঁ এতিয়া, দেখিছে। তাৰপিছত বিলাহীখিনি কাটিম। এই বেঙেনা পিচ কৰি লোৱাৰ পিছত ফ্ৰাই কৰি আছে দুজন ইফালে। ফ্ৰাই কৰি হোৱাৰ পিছত মই আৰু বিলাহীখিনি কাটি যা যোগাৰ কৰি দিলোঁ। এক বাল্টিং হৈছে, দেখিছে। ইমান ধুনীয়া ৰংচঙাকৈ বিলাহীবোৰ দেখি ভাল লাগিছে। আৰু ইফালে টপ বনালে, বিলাহী টপটো বনাইছে এজনে। তাৰপিছতে আৰু মোক চাহ, নিমকি আৰু গোল্লা আনি দিলে, খাই ল'লোঁ। কাটা বচা হোৱাৰ পিছত খালোঁ, নিমকি খাইছোঁ। তাৰপিছত আৰু মই ইফালে এতিয়া যাম। চাহ মিঠাই খোৱা হোৱাৰ পিছত আৰু মই চৌকাৰ ওচৰলৈ গৈ দেখা পালোঁ কি সুন্দৰকৈ সৰু বাদাম বিন ফ্ৰাই কৰি লৈছে। আগতীয়াকৈ মিক্স কৰি ভাজিব, গাজৰ, আলু, বাদাম সকলোখিনি মিক্স কৰি ভাজিব। এয়া ভাজা হৈ গ'ল। আৰু ইফালে দেখা পালোঁ বিলাহী, পনীৰ, মটৰ উতল মাৰি আছে, হোৱা নাই বৰ্তমান। বিলাহী টপখিনি হৈ গ'ল। ৱাও, ইমান ধুনীয়া ৰংচঙাকৈ, অকল বিলাহী টপ দেই, বহুত টেষ্টি লাগিব খাই। আৰু এই ভণ্টিজনী আহি বেচন মাৰি দিছে, দাদাজনক পানী ঢালি দিছে, মিক্স কৰি দিছে বেঙেনা ফ্ৰাই কৰিবলৈ। যিহেতু ভকতসকলে, আইতুকসকলে সকলোখিনিকে ভাত খাবলৈ বেঙেনা ফ্ৰাই দিবলৈ ভাজিছে, যা যোগাৰ কৰি আছে। বেঙেনা ফ্ৰাই খুব ভাল লাগে দেই, খাই বহুত টেষ্টি লাগে। সকলো মানুহখিনি ভাল পাব। আৰু মই এতিয়া চোতালত গৈ নামতিসকলৰ ওচৰত নাম প্ৰসংগ ভাঙাৰ পিছত আৰু সেৱা জনালে। সকলো ঘৰৰ পৰিয়ালে মন্দিৰৰ সেৱা জনাইছে আৰু ইফালে আছে সকলোৱে সেৱা জনাইছে। তাৰপিছতে মই আৰু ভিতৰলৈ আহি দেখা পালোঁ
টোপোলা টোপোলা কৰি পলিথিনৰ প্ৰসাদবোৰ টোপোলা কৰি আছে, মানে সকলোকে দিব আয়তীসকলক ভকতসকলক। আৰু ইফালে আহি দেখা পালোঁ মই সকলো ভকতসকলে ভাত খালেই, একেলগে মিলিজুলি ভাত বাঢ়ি দিছে, যিহেতু নাম ভাঙিলে সকলোৱে খালে ভাত। আৰু ময়ো খাম, খাই মেলি ঘৰলৈ গুচি যাম, যিহেতু কি কৰি থাকিম। আৰু আজি আহি মই শিৱ পূজালৈ আহি বহুত ভাল লাগিলে, সংগ লগ পালোঁ, একেলগে মিলিজুলি ধেমালি ফূৰ্তি কৰিলোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ।